নমস্কাৰ মই পৰিচয় কৰাই দিছোঁ মোৰ এগৰাকী অতি মৰমৰ ছাত্ৰী আৰু তেওঁ হৈছে ৰেইনী শইকীয়া। ৰেইনীক আপোনালোকে এবাৰ মনত পেলাওকচোন, কাৰণ আজিৰ পৰা 2 বছৰৰ আগত মই ৰেইনীৰ এটা সাক্ষাৎকাৰ আপোনালোকলৈ আগবঢ়াইছিলোঁ। কিয় আগবঢ়াইছিলোঁ জানেনে? এওঁ এটা জটিল ৰোগত আক্ৰান্ত হৈ তাক পৰাজয় কৰি সুস্থ সবল হৈ উঠি এতিয়া হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হৈছে। আৰু সেইখিনি সময়ত তেওঁ মেট্ৰিক দিয়াৰ আগে আগে কিডনি ট্ৰান্সপ্লান্ট কৰিছিলে আৰু মেট্ৰিকত তেওঁ পাৰ্চেণ্টেজ পাইছিলে 75%। আৰু তেতিয়া আমি কৈছিলোঁ যে হায়াৰ ছেকেণ্ডেৰী তেওঁ খুব ভাল ৰিজাল্ট কৰিব, আৰু সঁচাকৈয়ে তেওঁ 10% বাঢ়িলে আৰু এইবাৰ হায়াৰ ছেকেণ্ডেৰী তেওঁ 85% পাই উত্তীৰ্ণ হৈছে। তোমাক আমি অভিনন্দন জনাইছোঁ আৰু আমাৰ ষ্টুডিঅ'লৈ তোমাক স্বাগতম জনাইছোঁ। আচ্ছা ৰেইনী, তোমাৰ ৰিজাল্টক লৈ তুমি সুখী? মই যথেষ্ট সুখী। হয়, আৰু তুমি মেট্ৰিকতকৈ হায়াৰ ছেকেণ্ডেৰীত যথেষ্ট ডেভেলপ কৰিলা। তাৰ কাৰণে তুমি নিশ্চয় অলপ আগতকৈ বেছি পঢ়িবলগীয়া হৈছিলে, হয়নে নহয়? তোমাৰ কি কি ছাবজেক্ট আছিলে হায়াৰ ছেকেণ্ডেৰীত? আছামিজ, ইংলিছ, হিষ্ট্ৰী, পলিটিকেল, স্বাধীন চৈধ্যত, এডভান্স আছামিজ। আচ্ছা, তুমি কেইটা ছাবজেক্টৰ লেটাৰ মাৰ্ক আহিলে? 5টাত আহিলে ন? 5টা ছাবজেক্টতে তেওঁৰ লেটাৰ মাৰ্ক আহিছে। তুমি কিমান সময় পঢ়িছিলা? মই ক'বলৈ গ'লে ৰাতিপুৱাটো মই সোনকালেই উঠোঁ, 5টা বজাৰ পৰা মই 9টালৈকে পঢ়িছিলোঁ, কাৰণ মই ৰাতি পঢ়িব নোৱাৰোঁ। কাৰণ ৰাতি মানে অলপ চিঞৰি পঢ়িবও নোৱাৰি, আৰু মোৰ এটা অভ্যাস যে মই অলপ চাউণ্ড কৰি পঢ়িলে মোৰ মনত ৰয়। অন্য ল'ৰা ছোৱালীৰ দৰে মনে মনে পঢ়িলে মোৰ মনত নৰয়। আচ্ছা, আৰু এইটো কোৱাচোন, তোমাৰ টোপনি ক্ষতি কৰিলে অকণমান অসুবিধা হয় চাগে না স্বাস্থ্যৰ কাৰণে? সেইকাৰণে তুমি দিনতে পঢ়িছিলা। তাৰপিছতে স্কুলৰ পৰা অহাৰ পিছত তো পঢ়িছিলা। আৰু তুমি কোন স্কুলৰ পৰা এবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলা? দেৱৰজা জনতা উচ্চতৰ বিদ্যালয়। হয়, দেৱৰজা জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়। আমাৰ বিকাশ চলিহা ছাৰ তাৰ প্ৰিন্সিপাল হয়। ছাৰে তোমাৰ কথা কৈছিলে। আৰু ৰেইনীয়ে মেট্ৰিক আমাৰ স্কুলৰ পৰা পাছ কৰিছিলে, আৰু ৰেইনীৰ মাতৃ অঞ্জুমণি নাথ বাইদেউ আমাৰ সহকৰ্মী, আৰু এওঁৰ পিতৃৰ নাম হৈছে, দেউতাৰ ভাল নামটো কি? নৰেন শইকীয়া। নৰেন শইকীয়া, হয়। আৰু এটা কথা মই কওঁ যে ৰেইনীয়ে এটা ষ্ট্ৰাগুলৰ মাজে, একেবাৰে এটা সংঘাতৰ মাজে তেওঁ পঢ়ি পঢ়ি এনেকুৱা এটা ভাল ফলাফল কৰিলে। মই এই কথাষাৰ এইকাৰণে ক'বলৈ বিচাৰিছোঁ যে ৰেইনীহঁতৰ পৰিয়ালটো বহুতৰ কাৰণে সাহস। আমাৰ অঞ্জুমণি নাথ বাইদেৱে যদিও শিক্ষকতা কৰিছে, সেই শিক্ষকতাৰ কিন্তু যি পাৰিতোষিক, সেই পাৰিতোষিক লামচাম কিবা এটা পায়, কাৰণ ইমানেই লোন আছে বাইদেউৰ। তাৰ কাৰণটো হৈছে কি, মই ইতিমধ্যে ক'লোঁ যে আমাৰ ৰেইনীৰ কিডনি ট্ৰান্সপ্লান্ট কৰা হৈছিলে। আৰু এটা কথা কি, যে কেতিয়াবা আমাৰ ভগৱানে পৰীক্ষাই লৈছেগৈ। আমাৰ ৰেইনীৰ ভাতৃ অকণমানি ঋষভ আছিলে তেওঁৰ নাম। সেই ঋষভৰো সেই একেই বৃক্কৰ সমস্যা আহিছিলে, কিন্তু ভগৱানৰ কোলালে ঋষভক লৈ যোৱা হ'ল, কাৰণ ভগৱানৰ তেওঁ আপোন হৈ পৰিলে। কিন্তু তাৰ মাজতো তেনেকুৱা এটা সংঘাত, তেনেকুৱা এটা সমস্যাৰ মাজেদি পঢ়া শুনা কৰি আমাৰ ৰেইনীয়ে 85% পাবৰ কাৰণে সক্ষম হ'ল। গতিকে ৰেইনী সকলোৰে কাৰণে কিন্তু এক প্ৰেৰণা আৰু উৎসাহৰ উৎস বুলি আমি ক'ব পাৰোঁ, হয়নে নহয়? তোমাৰ পৰা সকলোৱে সাহস ল'ব লাগিব, উৎসাহ উদ্দীপনা ল'ব লাগিব, প্ৰেৰণা ল'ব লাগিব। এতিয়া তুমি কি পঢ়িম বুলি ভাবিছা? মই এতিয়া BEdৰ কাৰণে এটা এন্ট্ৰেন্স দিছিলোঁ, তো NCET বুলি কয়। মই সেইটো বৰ্তমান উত্তীৰ্ণ হৈছোঁ। 452 মাৰ্কছ মোৰ টোটেল। মই এতিয়া BA তাত প্লাছ BEdটো হৈ যাব, 4 বছৰ ইণ্ডিকেটেড BEd, 4 বছৰতে মোৰ BAও হ'ব প্লাছ BEdও হৈ যাব। হয়, এইটো খুব ভাল কথা। আৰু এওঁ মেজৰ হিচাপে ল'ব হিষ্ট্ৰী। হয়, আৰু তুমি কোন মহাবিদ্যালয়ত পঢ়িম বুলি ভাবিছা? মই শিৱসাগৰ ছোৱালী মহাবিদ্যালয়। হয়, শিৱসাগৰ ছোৱালী মহাবিদ্যালয়তে এওঁ নামভৰ্তি কৰিব, আৰু সেই ইণ্টিগ্ৰেটেড BA তাতে তেওঁ কৰি সফলতা অৰ্জন কৰিব, সেয়া আমাৰ বিশ্বাস আছে আৰু ভগৱানৰ আশীৰ্বাদ আছে। আচ্ছা ৰেইনী, তুমি এতিয়া ভৱিষ্যতৰ দিনত কি হ'ম বুলি ভাবিছা? মইতো প্ৰথমতে এগৰাকী প্ৰফেচৰ হিচাপেই হ'ম ভাবিছোঁ, কিন্তু মোৰ ক'বলৈ গ'লে মোৰ দুটা পইণ্ট অফ ভিউ আছে। কাৰণ মই যিটো ভাবি আছোঁ সেইটো মোৰ পটককৈ পোৱাটো সম্ভৱ নহয়। মই প্ৰশাসনিক বিষয়ে হ'ব বিচাৰিছোঁ, কিন্তু মই টেম্পৰাৰী হিচাপেতো মই প্ৰফেচাৰ হ'ব বিচাৰিছোঁ। তাৰ পাছত মই
মানে প্ৰশাসনিক বিষয়া হ'ম মানে প্ৰথমতে তুমি পাৰ্মানেণ্টেই হওক বা টেম্পৰেৰী হওক টেম্পৰাৰী হ'ব কিবা অৰ্থাৎ এটা তুমি মানে মানে ইণ্ডিপেণ্ডেণ্ট মহাবিদ্যালয়ৰ হয় মই হয় নিজে এটা লৈ ল'ম কিবা এটা তাৰ পাছত মই প্ৰশাসনিক বিষয়ালৈ প্ৰিপাৰেশ্যন চলাম কিয়নো আমি যিমানেই পঢ়ি যাওঁ সিমানেইতো আমাৰ জ্ঞান লাভ হয়ে হয়ে আমি BA পঢ়ো লাগিলে PhD কৰোঁ যিমানেই হওক আমাৰ নলেজটোতো সিমানেই বাঢ়িব হয় আমি শুভকামনা জনাইছো তোমাৰ যি জীৱনৰ লক্ষ্য সেই লক্ষ্যত তুমি উপনীত হোৱা ভগৱানে কৃপা দৃষ্টি ৰাখক আৰু এতিয়া তুমি তো হোষ্টেলত থাকি ল'বানে নে বেলেগ কিবা ব্যৱস্থা ল'বা ভাড়াঘৰ ল'ম মা দেউতা আৰু মই থাকিম কাৰণ এওঁ যি জেগাৰ পৰা তালৈ যাব কেতিয়াবা বৰষুণ চৰষুণ দিলে অকণমান সমস্যা হয় আমাৰ হাপলুটিং অঞ্চলতে কাৰণ সদায় এখন গাড়ী লৈ যাব লাগিব গতিকে এওঁ তাতে থাকি পঢ়িব আপোনালোকে আশীৰ্বাদ কৰিব আৰু আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ৰেইনী আগুৱাই যাওক আৰু যি সফলতাৰ তেওঁৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে এই সফলতাৰ শীৰ্ষত মই উপনীত হ'ম আৰু সঁচাকৈয়ে সেই সফলতাৰ শীৰ্ষত তেওঁ উপনীত হওক আৰু মনে বিচৰা যিবিলাক সপোন সেই সপোনবিলাক বাস্তৱ হওক আচ্ছা একেবাৰে শেষত মই তোমাক এটা কথা সুধো তুমি এতিয়া কিবা ঔষধ পাতি খাই থাকিব লাগে নেকি লাগে ন আৰু তুমি খোৱা বোৱাবিলাক কেনেকুৱা ধৰণে কৰা মই খোৱা বোৱা যথেষ্ট ৰেষ্ট্ৰিকশ্যন আছে প্ৰথমটো মই চাফ চিকুণকৈ খাব লাগিব চাফ চিকুণ ঠাইত খাব লাগিব আৰু যিকোনো বস্তু মোক খোৱাৰ আগত মানে বইল কৰি লোৱা হয় ডাইৰেক্ট মানে তেনেকৈ খোৱা নহয় বহুত মানে চাই মেলি খুৱাই মানে মোৰ মা দেউতাৰ ঘৰত হয় গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত তুমি অলপ বাছ বিচাৰ কৰিবলগীয়া হয় ন এনে আমুকটো বস্তু খাব নালাগে বুলি কিবা বাধা আছে নেকি আছে যেনেদৰে মানে খাৰ বস্তু খাৰ আৰু পাত শাক যিটো আমাক গেছ কৰিব পাৰে সেইবিলাক বস্তু খাব নালাগে তুমি এতিয়াতো ভগৱানে সকলো ভালে ৰাখিছে তোমাৰ কোনো দিগদাৰ নাই আচ্ছা গতিকে আমাৰ ৰেইনী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এক অনুপ্ৰেৰণা সাহস আৰু প্লাছ যিসকল ব্যক্তিয়ে এনেকুৱা ৰোগত যদি আক্ৰান্ত হৈছে তেওঁলোকৰ কাৰণেও কিন্তু আমাৰ ৰেইনী সাহস কাৰণ ইতিমধ্যে মই আপোনালোকক কৈছোঁ যে ৰেইনী কিডনী ট্ৰান্সপ্লান্ট কৰা কিন্তু তাৰ পিছতো তেওঁ ইমান এটা সুন্দৰ ফলাফল কৰিছে গতিকে মানুহৰ মন যেতিয়া শক্তিশালী হয় যেতিয়া মানসিকভাৱে মানুহে নিজক স্থিৰ কৰি ৰাখিব পাৰে তেতিয়া তেওঁৰ জীৱনলৈ সফলতা আহে গতিকে সকলোৱে আশীৰ্বাদ কৰিব আমাৰ ৰেইনী কুশলে থাকক আৰু তেওঁৰ সপোন বাস্তৱ হওক ধন্যবাদ দেই ৰেইনী ভালে থাকিব